এয়া শনিবাৰে দিনাৰত মাক মানে টেক্সট কৰি চাব দিছিলোঁ যিহেতুকে মায়ে দিনত নাছিল আৰু অকণমান মানে মাৰ মতে তিতা মানে এবাৰ ভাজি থলোঁ আৰু ঠাণ্ডা হ'ল নেক্সট বাৰ আকৌ মানে গৰম দিলোঁ আৰু ইমানো হোৱা নাই তো সেয়াই আৰু যিহেতুকে ফাৰ্ষ্ট টাইমৰ কাৰণে বনাইছোঁ যি নহওক মই বাৰু খাই ভালেই পাইছোঁ আৰু ইয়াত ছানডে মুখখন ধুই অকণমান পানী খাই ল'লোঁ আৰু তাৰপিছতে ৰঙা চাহ মানে খাই কিনে দিনটো আৰম্ভণি কৰিলোঁ। আজি 11 জানুৱাৰী অৰ্থাৎ বিহু আহি পালেই মই বাৰু ইমানটা আৰু দিনটো যিহেতুকে ছানডে বুলি অলপমান কিবাকিবি কাম কৰিলোঁ আৰু অকণমান ৰিলেক্স ফিল ল'বলৈ যিহেতুকে ভাত দেৰি আছিল আৰু সেইটো কাৰণে এক কাপ কফি বনাই খালোঁ, হাৰ্চিছ দিছোঁ আৰু গাখীৰটো অলপ বেছিয়ে আছিল বাৰু আৰু এইফালে মায়ে বনাই আছিল ছানডে স্পেচিয়েল কিবাকিবি ব্ৰকলি ভাজি গাজৰ আৰু এনেকৈ আছিল মাছ পুৰা মাংস পুৰা চিকেন আৰু যিটো ভাইটিয়ে বনাইছিল আৰু মাছ পুৰাটো দেউতাই বনাইছিল আৰু লগতে বাকী আঞ্জাবোৰ মই যোগাৰ কৰি দিছিলোঁ আৰু মায়ে বনাইছিল তেনেকৈ আৰু আপোনালোকে ভাত চাত খালে নাই এতিয়া বাজিছে 3:09 আৰু ময়ে বাজি আছোঁ ধনিয়া মানে এসোপামান লৈছোঁ আৰু এনেকৈ মানে বাচি থ'লে আৰু এইফালে সেয়া ডিনাৰত পূৰা ৰেডি হৈ গ'ল আৰু এনেকৈ মই খুব খাই ভালেই পাওঁ আৰু যিহেতুকে তিলৰ চাটনিটো আছিলে কিন্তু মই ইয়াতে দুখৰ ভিতৰত মাছ পৰাটো নাখালোঁ মোৰ ভয় লাগিল মানে কটা বাজে বুলি আজি আৰু সেয়া মায়ে নতুন এটা ৰেচিপি বনাইছিল ধনিয়া দিয়া বুলি কৈছে আৰু সন্ধিয়া মই অলপমান মোৰ কিবাকিবি কামৰ কাৰণে ওলাই গৈছিলোঁ আৰু দুযোৰ চশমা চালোঁ কিন্তু মানে লোৱা হোৱা নাছিল এনে চালোঁ আৰু পিছত কেতিয়াবা যেতিয়া ল'ম মুৰ্গী আৰু এয়া ডিনাৰত সেইকে আৰু যি আছিল গৰম কৰিলে খালি এগটো মানে কণীটো এড হৈছে আৰু নতুন কৰি যিহেতুকে ঠাণ্ডাৰ দিন আৰু কণী খাই মই ভালেই পাওঁ বাৰু কিন্তু সদায় নাখাওঁ যিহেতুকে বেছিভাগ মোৰ ভেজে থাকে ছানডে আৰু বুধবাৰবিলাক আৰু আজি মানডে মোৰ বাছত থৈছিলোঁ যিহেতু ব্ৰত আছিল আজি আৰু এয়া কলিগগৰাকীয়ে মুড়ি লাৰু বিহু স্পেচিয়েল দিলে আৰু আকৌ অফিচৰ ফালৰ পৰা বৰফি আৰু এনেকৈ মিঠাই খাব দিলে আৰু ইভিনিং টাইমত এনেকৈ মেগী আৰু চাহ কাপৰ সৈতে আৰম্ভণি কৰিলোঁ আৰু এয়া মোক কাষ্টমাৰে দিছিল নতুন বছৰ বুলি ভালেই লাগে দিয়কচোন আৰু ইমান ভাল পায় তেওঁলোকে মোক